নমস্কাৰ গাইজ, কেইবামাহৰ পাছত এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু এয়া আয়োজন দেখি আপোনালোকে গম পাইছে ঘৰত কিবা এটা মাংগলিক অনুষ্ঠান আছে নহয় জানো। আচলতে সেইদিনাখন মই ঘৰত সাই বাবাৰ কীৰ্তন ৰাখিছিলোঁ আৰু কীৰ্তনৰ এই গ্ৰুপটো মই নিমন্ত্ৰণ জনাই আনিছিলোঁ নুনমাটিৰ পৰা। এই গ্ৰুপটোৰ গোটেই কণ্টেক্ট ডিটেইলছ মোক ববিতা বাই দিছিলে। যিসকলে ববিতা বাক চিনি পায়, প্ৰাগৰ ববিতা বা আটায়ে জানে ববিতা বা সাই বাবাৰ কিমান ডাঙৰ ভক্ত। আৰু ময়ো যিহেতু বাবাৰ ভক্ত, বাবাৰ কীৰ্তন ঘৰত ৰখাৰ ইচ্ছা আছিলে। এয়া কীৰ্তনৰ শেষত মই আৰু অংকুৰে আৰতি কৰিছোঁ আৰু চুবুৰীৰ আটায়ে আহিছিলে। কলনীৰ প্ৰতিঘৰ মানুহে আমাক সহযোগ কৰিছিলে। খুব ধুনীয়াকৈ কীৰ্তন ভাগ হৈ গ'ল ঘৰত। যদি আপোনালোকেও নিমন্ত্ৰণ জনাব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব। মই সকলো ডিটেইলছ আপোনালোকক দিম। আৰু যদি আপোনালোকে বিচাৰে যে কিদৰে কৰে ৰীতি নীতিসমূহ যদি জানিব বিচাৰে সেয়াৰ বাবেও মোৰ লগত যোগাযোগ কৰিব পাৰে। কীৰ্তন হৈ যোৱাৰ পিছত এয়া বাবাক ভোগ দিছোঁ। আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে জনাবচোন। গোটেই ডেক'ৰেশ্যন মই অকলে কৰিছোঁ। এইপিনে খানাৰ ডিপাৰ্টমেণ্টত আছিলে অংকুৰ, নাৰায়ণ আৰু বৰ্মন, যিজন আমাৰ কুক, আৰু লগতে মোৰ ভাইটিও আছিলে। আৰু পূজাৰ সকলো কাম আমি নিজে কৰিছোঁ। বাহিৰৰ কোনো মানুহক কৰিব দিয়া নাই বা বাহিৰৰ পৰা একো বস্তু আমি অৰ্ডাৰ কৰি অনা নাই। নিজৰ ঘৰত পূজা হ'লে সকলো কাম নিজে কৰি খুব ভাল লাগে নহয় জানো। গ্ৰুপটোৱে খুব ধুনীয়াকৈ প্ৰায় 2 ঘণ্টা সময় কীৰ্তন কৰিলে। আমি আটায়ে বহি একেলগে কীৰ্তন শুনিলোঁ। আচলতে ক্লিপবোৰ কিছুমান ধৰি ৰখাই নহ'ল। ইমান ধুনীয়াকৈ আমি এটা আধ্যাত্মিক ভাৱত আছিলোঁ সেইদিনাখন। মাজে মাজে 2-এটা ধৰি ৰাখিছিলোঁ, ভাবিলোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। খুব ভাল লাগিল সেইদিনাখনৰ অনুভৱ আচলতে ভাষাৰে বুজাবই নোৱাৰা। খুব ধুনীয়াকৈ অনুষ্ঠান ভাগ আমাৰ ঘৰত হৈ গ'ল। আপোনালোকেও জনাব ভিডিঅ'টো চাই কেনে পালে। মই চেষ্টা কৰিম ডেইলি ভ্লগ দিবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।